নমস্কাৰ, গুড মৰ্ণিং। আজি 11 সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি আমাৰ চৰাইদেউ জিলাত হৰিত যোগাৰ কাৰ্যসূচী এই ৰামমোহন মন্দিৰ প্ৰাংগণত হৰিসভা প্ৰাংগণত আজি মিণ্টু যোগা কাৰ্যসূচীৰে আমি আৰম্ভ কৰিছোঁ। এই ইণ্টাৰনেশ্যনেল যোগা ডে ইন collaboration with district administration and national Ayush mission DMDA. এই কাৰ্যসূচীত প্ৰথমে আমি যোগা ছেশ্যন আৰম্ভ কৰিলোঁ পুৱা 7:30 বজাত আৰু তাৰপিছতে বৃক্ষৰোপণ কাৰ্যসূচী হ'ল এই হৰি মন্দিৰ প্ৰাংগণত আৰু তাৰপিছতে আমি যোগা কম্পিটিশ্যনৰ আয়োজন কৰিছোঁ। এতিয়া 9:30 বজাত পৰা আৰম্ভ হ'ব। গতিকে ইয়াত আপোনালোকক সহায় কামনা কৰিলোঁ। নমস্কাৰ, গুড মৰ্ণিং। আজি 11 সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি আমাৰ চৰাইদেউ জিলাত হৰিত যোগাৰ কাৰ্যসূচী এই ৰামমোহন মন্দিৰ প্ৰাংগণত হৰিসভা প্ৰাংগণত আজি মিণ্টু যোগা কাৰ্যসূচীৰে আমি আৰম্ভ কৰিছোঁ। এই ইণ্টাৰনেশ্যনেল যোগা ডে ইন collaboration with district administration and national Ayush mission DMDA. এই কাৰ্যসূচীত প্ৰথমে আমি যোগা ছেশ্যন আৰম্ভ কৰিলোঁ পুৱা 7:30 বজাত আৰু তাৰপিছতে বৃক্ষৰোপণ কাৰ্যসূচী হ'ল এই হৰি মন্দিৰ প্ৰাংগণত আৰু তাৰপিছতে আমি যোগা কম্পিটিশ্যনৰ আয়োজন কৰিছোঁ। এতিয়া 9:30 বজাত পৰা আৰম্ভ হ'ব। গতিকে ইয়াত আপোনালোকক নমস্কাৰ, গুড মৰ্ণিং। আজি 11 সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি আমাৰ চৰাইদেউ জিলাত হৰিত যোগাৰ কাৰ্যসূচী এই ৰামমোহন মন্দিৰ প্ৰাংগণত হৰিসভা প্ৰাংগণত আজি মিণ্টু যোগা কাৰ্যসূচীৰে আমি আৰম্ভ কৰিছোঁ। এই ইণ্টাৰনেশ্যনেল যোগা ডে ইন collaboration with district administration and national Ayush mission DMDA. এই কাৰ্যসূচীত প্ৰথমে আমি যোগা ছেশ্যন আৰম্ভ কৰিলোঁ পুৱা 7:30 বজাত আৰু তাৰপিছতে বৃক্ষৰোপণ কাৰ্যসূচী হ'ল এই হৰি মন্দিৰ প্ৰাংগণত আৰু তাৰপিছতে আমি যোগা কম্পিটিশ্যনৰ আয়োজন কৰিছোঁ। এতিয়া 9:30 বজাত পৰা আৰম্ভ হ'ব। গতিকে ইয়াত আপোনালোকক সহায় কামনা কৰিলোঁ। নমস্কাৰ, গুড মৰ্ণিং। আজি 11 সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি আমাৰ চৰাইদেউ জিলাত হৰিত যোগাৰ কাৰ্যসূচী এই ৰামমোহন মন্দিৰ প্ৰাংগণত হৰিসভা প্ৰাংগণত আজি মিণ্টু যোগা কাৰ্যসূচীৰে আমি আৰম্ভ কৰিছোঁ। এই ইণ্টাৰনেশ্যনেল যোগা ডে ইন collaboration with district administration and national Ayush mission DMDA. এই কাৰ্যসূচীত প্ৰথমে আমি যোগা ছেশ্যন আৰম্ভ কৰিলোঁ পুৱা 7:30 বজাত আৰু তাৰপিছতে বৃক্ষৰোপণ কাৰ্যসূচী হ'ল এই হৰি মন্দিৰ প্ৰাংগণত আৰু তাৰপিছতে আমি যোগা কম্পিটিশ্যনৰ আয়োজন কৰিছোঁ। এতিয়া 9:30 বজাত পৰা আৰম্ভ হ'ব। গতিকে ইয়াত আপোনালোকক সহায় কামনা কৰিলোঁ। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।